Guys, welcome back to our channel and I am very excited. So মোৰ মাতটো একেবাৰে ভাঙি আছে, এক্সাইটেড হৈ আছোঁ বাট যাবৰ কাৰণে এয়া চাওক বেগ যিটা বেগ আছে আমি কেনেকৈ কি লৈ যা চাওঁ এবাৰ বাৰু পূৰা ফুল এক্সাইটেড যদিও গাটো ইমান ঠিক নহয় আমি মানালী যাবৰ কাৰণে মোৰ লগৰবিলাকৰ লগত লগৰ কেইজনৰ লগত চ' আপোনালোকক দেখাই আছোঁ চাব এয়া বেগ পেকিং কি লওঁ মানালীৰ কাৰণে আপোনালোকে দেখাই আছোঁ আপোনালোকে চাই থাকিব মই এই বেগটোতো লৈ যামেই বাৰু এই বেগটোত চৰি দেই এই বেগটোত আপোনালোকৰ লৈছোঁ কি লোৱাই নাই এতিয়া ল'ম ভৰাই থৈছোঁ জাষ্ট এখন স্কাৰ্ফ দিছে ৱাইফে চ' তিনিটা কোট আছে তিনিটা জেকেট সৰু মাথাখন ওলাই গ'ল দেই ইয়াতে তিনিটা জেকেট এইটো কালি মই পিন্ধি যাম এইটো মোৰ ফেভৰেট চ' এইটো মই কালি পিন্ধি যাম এইটো বাহিৰলৈ ক'ম তাৰপিছত এইটো এটা বগা কোট এটা ব্লু ডিকাথলনৰ পৰা লোৱা আছে এইটো হোৱাইট এটা এইটো ডিকাথলনৰ পৰা লোৱা এইটো এটা সুন্দৰ -10 এইটো চলিব তো মই ভাবিছোঁ এটা লৈ থওঁ পিছতো লাগিব কেতিয়াবা ফুৰিবৰ কাৰণে যাম যেতিয়া চ' এইকাৰণে এটা সুন্দৰ এটা জেকেট এইটো লৈছোঁ এটা এইটো এটা পেকিং তাৰপিছত এইটো এটা পেকিং এই দুটা হৈ গ'ল বেগটো ফুল হ'ল দুটা ঘৰতে ফুল হৈ গ'ল চ' মেইন জেকেট ল'লোঁ তাৰপিছত এইটো গ্লভছ এইযোৰ ল'বই লাগিব ইয়াৰ কলেজৰ আৰু এযোৰ ল'ব লাগিব তো দুটা পেণ্ট বেগী পেণ্ট মোৰ ফেভৰেট সদায় বেগী পেণ্ট দুটা লৈছোঁ টি চাৰ্ট বহুতকেইটা লৈছোঁ মই টি চাৰ্ট এইকেইটা টি চাৰ্ট বহুত আছে এইটো এটা মোৰ ফেভৰেট টি চাৰ্ট এটা দুটা এইটো ফুল টি চাৰ্ট বাকীকেইটা হাফ ঠিক আছে এইকেইটাও লৈছোঁ পিন্ধিবৰ কাৰণে ফটো মাৰিব ষ্টাইল দিবৰ কাৰণে এইটো লৈ নাযাওঁ এইটো অফিচৰ টি চাৰ্ট এইটো লৈ নাযাওঁ এইটো ইয়াত থৈ যাম আৰু শ্বুজ দুযোৰ মই শ্বুজ লৈছোঁ মোৰ দুযোৰে ফেভৰেট এইযোৰ হোৱাইট এইটো ব্লেক ব্লু তো এই দুযোৰ ল'ব লাগিব তাৰপিছত হেণ্ড গ্লভছ দুযোৰ আছে ভাবিছোঁ কোনযোৰ লওঁ এইযোৰটো ল'মেই ডেফিনেটলি এইযোৰটো বাইক চলাই এইযোৰ নলওঁ আৰু এযোৰ আছে তলত পিন্ধিবৰ কাৰণে এইটো ভাল বাৰু ধুনীয়া আছে টাইট কৰিব পাৰি সুন্দৰ চ' এইযোৰ ল'ব লাগিব এইযোৰ নলওঁ চ' এই বেগটো হৈ গ'ল এই বেগটো চাইড থৈ দিলোঁ এইটো মূৰত মৰা বেগ এডাল আছে ফটো পষ্ট দিবৰ কাৰণে ভাল লাগে বেগ দুডাল মই কিনি লৈছোঁ মজা লাগিব এইটো এনেকৈ এইটো এটা আছে এইটো এটা দুটা এই দুটাও ল'ব লাগিব আৰু পেণ্ট এটা লৈছোঁ বেগী পেণ্ট এইটো খুব মানে কালাৰটো মোৰ খুব ভাল লাগিলে দোকানত গৈ পেলাই কালাৰটো ভাল লাগিলে যাৰ কাৰণে এইটো পেণ্ট লৈ ল'লোঁ এইটো পেণ্টো লাগিব তাৰপিছত এখন মুনুৱে দিছিলে ল'বৰ কাৰণে তো এইখন থেংক ইউ মুনু এখন দিয়াৰ কাৰণে এইকেইটা ল'লোঁ আৰু এইখন হ'ল মাফলাৰ ভুটীয়া মাৰ্কেটৰ পৰা লৈছিলোঁ এইখন মাফলাৰ খুব ভাল লাগিলে মোৰ মাফলাৰখনো লৈ লৈছোঁ তো এইখিনি বস্তু ফাৰ্ষ্ট মই লৈ ল'লোঁ আৰু আপোনালোকক দেখাই আছোঁ ইম্পৰ্টেণ্ট ইনাৰ এইটো ভিতৰত পিন্ধিবৰ কাৰণে গৰম তাতে বহুত ঠাণ্ডা যিহেতু এতিয়া বৰ্তমান মাইনাছ দেখাই আছে ৰাতি তো ৰাতি ইয়াত পিন্ধিবৰ কাৰণে ইনাৰ ছেট এটা লৈছোঁ চুৱেটাৰটো লৈছোঁ বেগ নধৰিবই চাগে মেবি ছানগ্লাছ ফটো প'জ দিবৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট বস্তু আপোনালোকে যিটো ভিডিঅ' কৰি আছোঁ সেইটো এটা সৰু টাইপত আছিলে চৰি কিবা কৈছোঁ টাইপত নহয় এইটো টাইপত এইটো এটা ডাঙৰ টাইপত এটা আনিছোঁ এইটো যাতে আপোনালোকক ভিডিঅ' কৰিব পাৰোঁ ভিডিঅ'ৰ কাৰণে টাইপত ভিডিঅ'লৈ বনাব লাগিবতো
চব মেমৰি ৰাখিব লাগিব। চ' এই টাইপত এটা সুন্দৰ টাইপত এটা লৈছোঁ। এইটো হৈ গ'ল। আৰু এযোৰ হেণ্ড গ্লভছ আৰু এযোৰ আছে। এইযোৰ আছিলে, এইযোৰ বাৰু পাতল হ'ব। এইযোৰ আমি এইযোৰ লৈ নাযাওঁ, এইযোৰ হেণ্ড গ্লভছ লৈ যাম। এইযোৰ সৰু হেণ্ড গ্লভছ হাতত পিন্ধি পেলাই সেইযোৰ পিন্ধিব পাৰিম। এইযোৰ লৈ যাব লাগিব। এণ্ড কেপ টুপি এটা আছে, টুপি এইটো লৈছোঁ মোৰ লগাবৰ কাৰণে। টুপি লাগিব। চক্স, দীঘল চক্স এইযোৰ লাগিব। আৰু হাইনেক, এইটো মোৰ হোৱাইট কালাৰ ফেভৰেট হাইনেক। হোৱাইট কালাৰ এটা হাইনেক লৈ গৈছোঁ গোৱেংকাৰ পৰা, খুব ভাল হৈছে হাইনেক। মোক ব্লেক কালাৰো লগা আছিলে বাৰু, চাওঁ বিচাৰিলে। আৰু এখন স্কাৰ্ফ, মাফলাৰ লৈছোঁ। এখন লৈ যাম বাৰু। দুখন মাফলাৰ ল'লোঁ, এখন আৰু এখন। ঠিক আছে, মোক এটা আৰু লগা হৈ আছে, এইটো ইম্পৰ্টেণ্ট ব্লেক কালাৰৰ এটা মোক লাগে হাইনেক। ত' এইখিনিয়ে বস্তু। আৰু মেডিচিনছ, ডেফিনেটলি আপোনালোকক মেডিচিনছ লাগিব। মেডিচিনছ যাৰ যেনেকুৱা প্ৰয়োজন, কাৰণ আমি হিলিয়াৰ যিহেতু গৈ আছোঁ, কাৰ কেতিয়া কি বেমাৰ হয়, বমি হয়, মূৰ ঘূৰাই বা নহওক, ভগৱানে নকৰক, যদি তেনেকৈ কিবা এটা চিটুৱেশ্যন হয় বা গেছ প্ৰব্লেম, মোৰ ডেফিনেটলি গেছ প্ৰব্লেম আছে। চ' গেছ হ'লে যাতে প্ৰব্লেম একো নহয়। চ' সেইখিনি নিজৰ যিখিনি টেবলেট লাগিব। আৰু এটা মিল্টনৰ এটা মোৰ বক্স আছে, গৰম পানীৰ বটল, গৰম পানী ল'ব পৰা, সেইটো এটা লাগিব, কাৰণ যিটো এটা ঠাণ্ডা। আৰু গ্লাছ মোৰ লগৰজনে ল'ব, আমি যোন 6জন গৈ আছোঁ একেলগে 6টা গ্লাছ লৈ ল'ব। চ' মই ভাবোঁ এইখিনি আপোনালোকৰ বৰ্তমান ল'ব লগা বস্তু। আৰু যদি হয়, মই আপোনালোকক দেখাই আছোঁ, চাই থাকিব। থেংক ইউ।